বন্দন দৈবকী নন্দন জহৰি মাৰলকংখ জগ জনতাৰণ দেৱনাৰায়ণ সংগৰতা কেৰিয়ংখ সংগৰতা কেৰিয়ংখ। তেতিয়াহ'লে সেই সভাসদগণ, আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱ কোন আছিল আমি আৰু বহলাই কোৱাৰ কোনো প্ৰয়োজন নাই, নহয়নে? ত্ৰিভুৱনে বন্দন কৰাজনেই হৈছে দৈৱকী নন্দন, যি দৈৱকী নন্দনে কংসত বধ কৰিছিলে। গোটেই জগতখন তাৰণ কৰাজনেই হৈছে নাৰায়ণ, সেই নাৰায়ণেই শংকৰ ৰূপেৰে আহি এই সংসাৰত এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিল। আৰু যি সময়ত আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে এই সংসাৰত আৱিৰ্ভাৱ হৈছিল, সেই সময়ৰ কথা আপুনি মই বুৰঞ্জী পঢ়িলে গম পাওঁ যে 1449 খ্ৰীষ্টাব্দৰ নগাঁও জিলাৰ বৰদোৱাৰ আলিপুখুৰী নামে ঠাইত পিতৃ কুসুম্বৰ ভূঞা আৰু মাতৃ সত্যসন্ধ্যাৰ সন্তান হিচাপে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আৱিৰ্ভাৱ হৈছিল। যি সময়ত চাৰিওফালে হিংসা সন্ত্ৰাসৰ দাবানল জ্বলিছিল, দাবানল মানে দপদপাই জুই জ্বলি থকাটোক দাবানল বুলি কোৱা হয়। চাৰিওফালে হিংসা সন্ত্ৰাসৰ দাবানল, ভাতৃঘাতী সংঘাত, জাত পাতক লৈ, উচ্চক নিচক লৈ, কলা বগা লৈ, ধনী দুখীয়া লৈ চাৰিওফালে তেজৰ ফাকু খেলা হৈছিল। সেই সময়ত কেৱল সিমানেই নে? কেৱল সিমানেই নে? সেই সময়ত পূজা পাৰ্বণকে আদি কৰি বিভিন্ন জীৱবিলাকক বলি দিয়া হৈছিল। কেৱল নিৰীহ জীৱবিলাকক বলি দিয়াই নহয়, মানুহ পৰ্যন্ত বলি দিয়া কাৰ্য সেই সময়ত হৈছিল। চাৰিওফালে অন্ধকাৰ, চাৰিওফালে হিংসাৰ সন্ত্ৰাস। এই বিপদৰ সন্ধিক্ষণত পৰম ব্ৰহ্ম ভগৱন্তৰ হৃদয়খন ভাগি গৈছিল। কি হ'ব, মই সৃষ্টি কৰা জীৱবিলাক যদি অথলে যায়, তেতিয়াহ'লে মোৰ চোন কাৰ্যই সম্পাদনা নহ'ব। এই বুলি বৈকুণ্ঠত পৰম ব্ৰহ্ম ভগৱন্তই স্থিৰভাৱে চিন্তা কৰিলে যে মই নিজ হাতে স্বজন কৰা জীৱবিলাকক মই নিজেই ৰক্ষা কৰিব লাগিব। এই বুলি ভাবি পৰম ব্ৰহ্ম ভগৱন্তই এই ধৰাধামত, এই কলি যুগত মহাপুৰুষ শ্ৰীমন্ত শংকৰ ৰূপেৰে আহি আমাৰ মাজত এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিল। আৰু এই এক শৰণ হৰিনাম ধৰ্মৰ মূল লক্ষ্য উদ্দেশ্য হৈছে সাম্যবাদ। এই এক শৰণ হৰিনাম ধৰ্মত কোনো ভাষা ভাষী কথা নাই, ধৰ্মৰ কথা নাই, উচ্চ নিচৰ কথা নাই, ধনী দুখীয়াৰ কথা নাই, কলা বগা কথা নাই। সকলো মনুষ্যই এক শৰণ হৰিনাম ধৰ্মৰ মাজেৰে নিজৰ জীৱন সাৰ্থক কৰিব পাৰিব। এয়াই হৈছে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ এক শৰণ হৰিনাম ধৰ্মৰ মূল তত্ত্ব। এতিয়া আমি আহোঁ, জগতৰ ঈশ্বৰ পৰম ব্ৰহ্ম ভগৱন্তক যদি আমি প্ৰসন্ন কৰিব পাৰোঁ, তেতিয়াহে আমি জীৱশ্ৰেষ্ঠ মানুহৰ জীৱন সাৰ্থক হ'ব। আৰু জগতৰ ঈশ্বৰ পৰম ব্ৰহ্ম ভগৱন্তক নাৰায়ণক প্ৰসন্ন কৰিবলৈ হ'লে আপুনি মই তীৰ্থ মানে ভ্ৰমণ কৰিবলৈ যোৱা, যাগ যজ্ঞ কৰা, পূজা পাতল কৰা, এইবিলাকৰ একো প্ৰয়োজন নাই বুলি আমাৰ গুৰুজনে আমাক বুজাই কৈছে। সেইকাৰণে আমাৰ ভকতসকলে উদাত্তভাৱে গায়, অ হে ৰমন নালাগে যাবলৈ কাষী বৃন্দাবন। বৃন্দাবনত কৃষ্ণ নাই, মোহন বাহিল ভকতৰ মাজতে আছে হিৰৈ,
ভকতৰ মাজতে আছে হিৰৈ। সেই অনাদি অনন্ত জগতৰ ঈশ্বৰে বৃন্দাবনত এতিয়া মোহন বাঁহী লৈ ৰৈ থকা নাই হেৰৌ মানৱ জাতি। তুমি যদি সঁচাকৈ কৃষ্ণ দৰ্শন কৰিম বুলি ভাবিছা, ঈশ্বৰ প্ৰাপ্তি হ'ম বুলি যদি তুমি ভাবিছা, তুমি ভকতৰ সংগলৈ আহা, সাধুৰ সংগলৈ তুমি আহা। এই আপ্ত বাক্যকে সাৰোগত কৰি এই নামঘৰৰ সংগীসকলে, এই প্ৰণেতাসকলে অহোপুৰুষাৰ্থকাৰী অনুষ্ঠানভাগ আয়োজন কৰিছে। এতিয়া আমাৰ লক্ষ্য উদ্দেশ্য হৈছে, আমি আজি বৰ ভাগ্যৱান ব্যক্তি, সেইকাৰণে আমি এই সুযোগটো পাইছোঁ। আমি একো শ্ৰম নকৰাকৈ আমি ইয়াৰ ভোগ পাইছোঁ নাই? আয়োজক সমিতি, নামঘৰ সমিতিয়ে ইমান কষ্ট কৰি তেওঁলোকে ভাগ পাইছে, আৰু আমি যিসকলে আজি আহাৰ সুবিধা হৈছে, আমি বাৰু ইয়াৰ কাৰণে কিবা কষ্ট কৰিছোঁনে? একো কষ্ট কৰা নাই। কিন্তু আমি আহি পেলাই এই খন্তেক সময় ঈশ্বৰৰ কথা শুনাত আমাক মায়ায়ে মানে থাকিবলৈ দিয়া নাই। এই ধুনীয়া সোণালী সুযোগটো আমি এৰি থৈ পেলাই ঘৰলৈ যাবলৈ মন কৰিছোঁ। গতিকে মায়াৰ শক্তি কিমান দেখিছেনে? ভক্তিৰ শক্তিতকৈ মায়াৰ শক্তি বেছি। আৰু এই মায়াৰ বান্ধডাল যদি ছিঙিব নোৱাৰোঁ, মায়াৰ বান্ধৰ পৰা যদি আমি মুকলি হ'ব নোৱাৰোঁ, আমি ভক্তিৰ জখলাইহে জীৱ মুক্তি হ'ব। ভক্তিৰ জখলাত যি মনুষ্যই উঠিব জানিব, তেওঁৰহে জীৱ মুক্তি হ'ব। আৰু ভক্তিৰ জখলাত উঠিবলৈ হ'লে আমি কি কৰিব লাগিব? ধৰ্মশাস্ত্ৰই আমাক বিধান দিছে, অসাধু সংগে কৃষ্ণ কথা যিজনে শুনয়, কীৰ্তাৰ্থ হয় আতি নাহিকে সংশয়। খুব সুন্দৰ উত্তৰ দি দিছে। সাধুৰ সংগে কৃষ্ণ কথা যিজনে শুনয়, কীৰ্তাৰ্থ হয় আতি নাহিকে সংশয়। এইটো মন মাওতে কোৱা কথা নহয়, ধৰ্মশাস্ত্ৰই কোৱা অমৰ বাণী, যে যি মনুষ্যই সাধুৰ সংগত আহি ঈশ্বৰৰ কথা শুনিব, সেই মানুহৰ জীৱনত কীৰ্তাৰ্থ হ'ব। এতিয়া আমি এটা স্বাভাৱিকতে প্ৰশ্ন আহে মনলৈ, যে মই কীৰ্তাৰ্থ হৈছোঁ নে নাই হোৱা প্ৰমাণ কৰি চাওঁ। ইয়াত যেনেকৈ কাৰেণ্ট আহিছে নে নাই অহা, আমি টেষ্টাৰটো লগাই চালে গম পাম যে পিছফালৰ বোলে ৰঙা লাইটটো জ্বলিছে, কাৰেণ্ট আহি আছে। বোলে ৰঙা লাইটটো জ্বলা নাই, কাৰেণ্টটো অহা নাই। গতিকে মই কীৰ্তাৰ্থ হৈছোঁ নে নাই হোৱা 4 দিন ভাগৱত পাঠৰ পিছত মই কেনেকৈ টেষ্ট কৰি চাম, কেনেকৈ পৰীক্ষা কৰি চাম? মোৰ ভাৱনাবিলাক যদি স্বচ্ছ নিকা নিৰ্মল হৈছে, মই ঈশ্বৰৰ কৃপা কৰোণা লাভ কৰিব পাৰিছোঁ। আৰু মোৰ ভাৱনাবিলাক আগৰ দৰেই যদি বদ অভ্যাস মই এৰিব পৰা নাই, অসৎ কৰ্মৰ প্ৰতি যদি মোৰ ধাৱমান হৈয়ে আছে, অসৎ চিন্তাবোৰ মোৰ মনলৈ যদি দোলা দি আহিয়ে আছে, তেতিয়াহ'লে মই গম পাম যে মই ঈশ্বৰ কৰোণাৰ পৰা বঞ্চিত হৈছোঁ। আৰু সেই সময়ত লগে লগে বানপানী অহাৰ আগে আগে যদি মথাউৰিটো দিয়া যায়, আমাৰ খেতিডৰা ৰক্ষণাবেক্ষণ হ'ব। বৰষুণ দিয়াৰ আগে আগে চোতালত মেলি থোৱা কাপোৰখিনিয়ে হওক বা শুকান ধানকেইটাই হওক যদি ভিতৰত ভৰাই থোৱা যায়, তেতিয়া সিহঁতে নিৰাপদে থাকিব। তদ্ৰূপ মোৰ জীৱনলৈ অবাঞ্ছিত সংকেত আহা মই নিজেহে গম পাম। মোৰ মা দেউতাই গম নাপায়, আকৌ মোৰ ককাই ভাই ওচৰ চুবুৰীয়া সমাজে গম নাপায় মোৰ ভাৱনাত কি চিন্তা উদয় হৈছে। গতিকে সেই অসৎ ভাৱনাৰ চিন্তা যিদিনাখনেই মোৰ মনত উদয় হ'ব, সেইদিনাখনেই মই লৰালৰিকৈ ভকতৰ কাষ চাপিব লাগিব, ভাগৱতৰ কাষ চাপিব লাগিব, মহাভাগৱতৰ সন্মুখ হ'ব লাগিব, ঈশ্বৰৰ গুণ গৰিমা কথা মই শুনিব লাগিব। তেতিয়াহে মই তাৰ পৰা নিস্তাৰ পাম। বিজ্ঞান আৰু ধৰ্ম এটা মুদ্ৰাৰ দুটা পিঠি। বিজ্ঞানে সকলোখিনি কাম কৰিব পাৰিছে, কিন্তু কেইটামান কাম বিজ্ঞানৰ হাতত নাই, যিকেইটা ঈশ্বৰে সেই পাৱাৰটো বিজ্ঞানকো দিয়া নাই। যেনে এজন ক্ষীণ মানুহক শকত কৰিব পাৰিব, ৰোগীয়া মানুহক সুস্থ কৰিব পাৰিব, কিন্তু মানসিক বিকাৰগ্ৰস্ত মানুহ এজনক কোনো ঔষধেই স্বচ্ছ জ্ঞানী কৰি তুলিব নোৱাৰে।
যদি পৰাহেঁতেন আমাৰ দেশত থকা অত্যন্ত ধনী ধনী কোটি কোটি টকাৰ মালিক, সেই মালিকবিলাকে নিজৰ ল'ৰা ছোৱালীবিলাকক সেই দৰৱবোৰ খুৱাই খুৱাই মহাপুৰুষ কৰি পেলালেহেঁতেন। গতিকে এই যিটো পাৱাৰ, এই যিটো শক্তি অনাদি অনন্ত পৰম ব্ৰহ্ম ভগৱন্তৰ হাতত আছে, আৰু এই বস্তুটো ভগৱন্তই যাক ভাল পায় তাকহে দি দিয়ে। এইটো এনেই পোৱা বস্তু, এইটো টকাৰে জোখা বস্তু নহয় দেই। ঈশ্বৰৰ কৃপা কৰোণা আশীৰ্বাদ ধনেৰে জোখা বস্তু নহয়। এই বস্তুটো এনেই পোৱা বস্তু, এনেই মৰম শ্ৰদ্ধাৰে। আমি যেনেকৈ কোনোবা আলহী এজন আহিলে আমি আমাৰ আইসকলে নিজ হাতেৰে বোৱা গামোচা এখন বৰ হেঁপাহত পিন্ধাই দিয়ে নহয়। বিনিময় আশা কৰে জানো? নকৰে। ইমান কষ্ট দি ঢেঁকী দি 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 পিঠা পুৰি নিশা এপৰলৈকে 1টা বাজি যায়, 12টা বাজি যায়। ৰাতিপুৱা আলহী অহাৰ লগে লগে একদম বাতি ভৰাই ধুনীয়াকৈ দি দিয়ে। বিনিময় বিচাৰে জানো? নিবিচাৰে। বিচাৰে কি? অকণমান আশীৰ্বাদ। কিন্তু আজিকালি বেয়া হ'ল পায়। কি হৈছে জানে? বাতি ভৰাই জলপান দিলে আলহীয়ে জলপান নাখায়। নোখোৱালৈকে ভালে আছে, কিছুমান এনেকুৱা আলহীও আছে পানী ঢালি থৈ গুচি যায়। নাপায় কৰিবলৈ। তুমি নোখোৱা আগতেই নাখাবা, কিন্তু পানী ঢালি থৈ যাব নাপায়। তদ্ৰূপ এই বিশ্বব্ৰহ্মাণ্ডত ধৰ্মশাস্ত্ৰ হৈছে সেই জলপান সদৃশ দেই। জলপান যেনেকৈ এগৰাকী আই মাতৃয়ে অতিথিজনক খাব বুলি আগবঢ়াই দিয়ে, অতিথিজনে জলপানখিনি খোৱা হ'লে নিজৰে স্বাস্থ্য ভাল হ'লহেঁতেন, তেওঁ ভোকত আছে বুলিহে খুৱাইছিলে। তদ্ৰূপ আমাৰ গুৰুজনাই এই ধৰ্মশাস্ত্ৰবিলাক মানৱ জাতিৰ কাৰণে আগবঢ়াই দিছে, কিন্তু আমি মানৱ জাতি, আমি অজ্ঞ, আমি অনভিজ্ঞ, আমি অতি মূঢ়। এই গুৰুজনাই দিয়া অমৃতৰ পেৰাত যিসমূহ জলপান আহিছে, এই জলপানবিলাক আমি গ্ৰহণ কৰা নাই। আমাতকৈ বাৰু দুৰ্ভগীয়া আছেনে? গতিকে আমি এই জলপান গ্ৰহণ কৰিব লাগিব লাগিব লাগিব। বিশ্বব্ৰহ্মাণ্ডত শান্তি প্ৰতিষ্ঠা কৰিবলৈ হ'লে আমাৰ মাজত আধ্যাত্মিক জ্ঞান 100% লাগিব লাগিব লাগিব। আৰু আয়োজক সমিতিক মই এষাৰ ধন্যবাদ দিবলৈ পাহৰি গৈছিলোঁ। 2025 বৰ্ষত আপোনাসৱৰ আশীৰ্বাদ মৰ্মে প্ৰায় 100ৰো অধিক অনুষ্ঠানত আমি অংশগ্ৰহণ কৰিছোঁ, কিন্তু এটা অনুষ্ঠানতো এই শিৰোনামটো পোৱা নাই যে বিশ্ব শান্তি কামনাৰ্থে। গতিকে আপোনাসৱে যে ইমান সুন্দৰ এটি শিৰোনামেৰে গোহাৰিখন প্ৰস্তুত কৰিলে, চাওকচোন ইমান সুন্দৰ। বিশ্ব শান্তিৰ কামনাৰে আপোনাসৱে এই অনুষ্ঠানভাগ আয়োজন কৰিছে। অৰ্থাৎ গোটেই বিশ্বব্ৰহ্মাণ্ডত থকা 4মুঠি জীৱ, উৰণ বুৰণ গজন আৰু গমন। উৰণ মানে পক্ষীজাত, বুৰণ মানে জলজাত, গজন মানে প্ৰাকৃতিকভাৱে উদ্ভৱ হোৱা, আৰু গমন মানে আমি চলা ফুৰা কৰিব পৰা। এই 4মুঠি জীৱৰ কল্যাণৰ অৰ্থে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে তাহানিতেই বিধি বিধান প্ৰস্তুত কৰি দিছিল। আৰু এই বিধি বিধানৰ ভিতৰত আটাইখিনি সন্নিৱিষ্ট হৈ থকা অধ্যায়টিয়ে হৈছে দশম। মাধৱক তেওঁ কৈছিলে, শুনিও মাধৱ মূৰ থাকিবাৰ থান, কীৰ্তন দশম মূৰ মূৰ্তিৰ সমান। অঘোষা নামে শাস্ত্ৰ খানি তুমিও লেখিবা, ঘোষা ৰত্নাৱলী মধ্যে তুমিও থাকিবা, ঘোষা ৰত্নাৱলী মধ্যে তুমিও থাকিবা। আজি আমি সেইজন গুৰু শ্ৰীমন্ত শংকৰদেৱে অন্তৰ্নিহিত হৈ থকা দশম শাস্ত্ৰ ভাগ আমি শ্ৰৱণ আৰু কীৰ্তন কৰিবলৈ পাইছোঁ। আমি বৰ ভাগ্যৱান। কিন্তু আমি তেতিয়াহে ভাগ্যৱান বুলি পৰিচিত হ'ম যদি গুৰুজনাই লিখা এই যিবিলাক বিধি বিধান, এই বিধি বিধানবিলাক আমি পালন কৰোঁ। আৰু যদি আমি পালন নকৰোঁ, তেতিয়াহ'লে কিন্তু আমাক যিমান সংসাৰৰ মহৌষধিও আমাক তাৰিব নোৱাৰে। আৰু আমাৰ মনুষ্য জীৱন আমি যিমান চেষ্টা কৰিলেও, যেনেকৈ ওপৰ মহলাত অবিহনে, জখলাৰ অবিহনে যেনেকৈ ঘৰখনৰ ওপৰ মহলালৈ উঠিব পৰা নাযায়, তদ্ৰূপ
বিশ্বব্ৰহ্মাণ্ডত জগতৰ ঈশ্বৰ পৰম ব্ৰহ্ম ভগৱন্তক প্ৰসন্ন কৰিবলৈ হ'লে এডাল চিৰিয়েদি যাব লাগিব। সেই চিৰিডালৰ নামেই হৈছে গুৰুৰ প্ৰতি থকা শ্ৰদ্ধা ভক্তি। ধৰ্মশাস্ত্ৰই কৈছে, হে মনুষ্যগণ, তুমি যদি সঁচাই ঈশ্বৰ প্ৰাপ্তি হোৱাৰ কথা ভাবিছা, তেতিয়াহ'লে তুমি এই পথেৰে আহা। এই পথেৰে আহা। কোন পথেৰে? গুৰুৰ উপহৰি পদ সেৱা ধৰি সাৱধান হৈয়াছে দি গুৰুপদ সেৱা বিনে যতে পায় দুৰ্জয় মন কাৰ জিন যায়। হেন জানি গুৰু পদে কৰি হৰিত ভকতি কৰি তৰিও সংসাৰ। হৰিত ভকতি কৰি তৰিও সংসাৰ। হৰি ৰাম। তুমি যদি সঁচাই মনুষ্য জীৱন সফল কৰিম বুলি ভাবিছা, হে জীৱশ্ৰেষ্ঠ মনুষ্য, তুমি যদি সংসাৰ তৰিম বুলি ভাবিছা, হে জীৱশ্ৰেষ্ঠ মনুষ্য, তুমি হৰিক ভজনা কৰা। আৰু হৰিক ভজনা কৰাৰ আগত তুমি গুৰুৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰা। তেতিয়াহে তোমাৰ জীৱন সাৰ্থক হ'ব।